আজি ভাৰতবৰ্ষৰ 28 লক্ষ অংগনবাদী কৰ্মী সহায়িকাই এই ধৰণে ৰাজপথত নামিছে এফআৰএছ পদ্ধতি বাতিলকৰণৰ কাৰণে। কাৰণ এফআৰএছ কৰাতে আমাৰ অংগনবাদী বিলাকে জলকাই পানী খাব লগা হৈছে। এঘৰ মানুহৰ তাতে ফটো তুলিবৰ কাৰণে 10 দিন 12 দিন যাব লগা হৈছে। কাৰণ মানুহৰ তাতে মোবাইল নাথাকে, আধাৰ কাৰ্ড সংলগ্ন কৰিব লাগে। আৰু অংগনবাদীক যিটো মোবাইল যোগান ধৰিছে তাৰো নেট নাথাকে। 10-12 দিন যোৱাৰ পিছত গাঁৱৰ মানুহে অংগনবাদীক পিটিব খোজে। আৰু এফআৰএছ কৰিব নোৱাৰিলে বেনিফিচিয়াৰীটোৰ নাম অফিচে কৰ্তন কৰি দিয়ে। অফিচে কৰ্তন নামটোহে কৰিছে, মানুহটো কিন্তু খাদ্য নিব আহে। এতিয়া অংগনবাদীয়ে কেনেকে মেনেজ কৰিব খাদ্যখিনি? গতিকে এনেকুৱা জঞ্জালত পৰিছে অংগনবাদী, তাৰে অত্যাচাৰত ইতিমধ্যে চৰকাৰৰ আঁচনিৰ ওপৰত অনীহা আছে। একত্ৰীকৰণ আৰু এফআৰএছৰ জৰিয়তে আঁচনিখন নিৰীক্ষা কৰাৰ কাৰণে পৰিকল্পনা কৰি আছে। গতিকে সেইটো হ'ব দিব নোৱাৰি। সমগ্ৰ ভাৰতবৰ্ষই আজিৰ তাৰিখত এনেধৰণে নো এফআৰএছ কাৰ্যসূচী লৈ কেনে ৰাস্তাই ওলাইছে। চৰকাৰক আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছো, অংগনবাদীক আৰু কিমান জলকে পানী খুৱাব? আগৰ দৰে ICDSত যেনেকে 8টাৰ পৰা 12টালৈ কাম কৰিছিল, এতিয়াও তেনেকে আমাক কাম কৰিব দিয়ক। কাম কৰিব ভয় নকৰো। নানান ধৰণৰ চৰকাৰে আঁচনি প্ৰয়োগ কৰে, অংগনবাদীক খটুৱাইছে। আনকি চৰকাৰী মেল মিটিঙতো বিনা ইউনিফৰ্মত অংগনবাদী বিলাকে 10টাৰ পৰা 4টালৈকে পেটত গামোচা বান্ধি মিটিঙৰ সভাবৰ্ধন কৰিব লগা হয়। এনেকুৱা কষ্ট দিছে অংগনবাদীক। মানে আমি অৱসান বিচাৰিছো, এই অত্যাচাৰৰ পৰা অৱসান বিচাৰিছো। অত্যাচাৰ আৰু সহিব নোৱাৰে। গতিকে এফআৰএছ বন্ধ কৰক, একত্ৰীকৰণ চিষ্টেম বন্ধ কৰক। আৰু ভাৰতবৰ্ষৰ অইন ৰাজ্যৰ অংগনবাদী কৰ্মী অৱসৰী বিলাকক তেওঁলোকৰ চৰকাৰে গ্ৰেচুইটি দিছে। আমাৰ অসমৰ চৰকাৰে কিয় দিব নোৱাৰে? আমাৰ অসমৰ চৰকাৰৰ কথাটো লগে শিল গলি যায়। অংগনবাদী কিয় নাচায়? আজি নৰেন্দ্ৰ মোদীৰ বেটি বচাও বেটি পঢ়াও ক'ত গ'ল? এই বেটি বিলাকে ৰাস্তাত চিল্লাব লগাইছে, না বৰষুণ না ৰ'দ। গতিকে আমি অৱসান বিচাৰিছো। এনেকুৱা মহম্মদ বিন তুগলকৰ ৰাজত্ব যাতে আৰু কৰিব নোৱাৰে। আমাৰ মহিলাসকলক লৈ মহিলা সবলীকৰণৰ গান গায়। ক'ত মহিলা সবলীকৰণ? দেখাই দিয়ক কোন কেইটা মহিলা সবলীকৰণ হৈছে। নোৱাৰে। গতিকে আমি মানুহৰ নিচিনা সুস্থভাৱে জীয়াই থাকিব বিচাৰো। মাননীৰে 6,500 টকা কাম কৰাইছে 50,000 টকাৰ। মাননীৰ সলনি মজুৰি বিচাৰি আছো, দিয়া নাই। ভাৰতবৰ্ষৰ অইন ৰাজ্যই 19,000লৈকে মাননী পায়। আমাৰ অসমে 6,500 খুটি পুতিছিল যদিও যোৱা 10 জুলাইত কৰ্মীলৈ 1500 আৰু সহায়িকালৈ 750 ঘোষণা কৰিছে। কেতিয়া দিয়ে ঠিকনা নাই। কিন্তু এই 6,500 টকাৰ মূল্য বৃদ্ধিৰ বজাৰত আমাৰ অংগনবাদীয়ে কুঁৱলী দেখিছে, সংসাৰ চলাবগৈ আপোনাৰ আমি তাৰমানে যিটো এফআৰএছ ফেচিয়েল ৰিকগনাইজন চিষ্টেমত আমি বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ। কাৰণ আমাৰ হিতাধিকাৰীসকলৰ তাত আধাৰ কাৰ্ডৰ নাম্বাৰটো সংলগ্ন কৰিব লাগে আৰু সেই আধাৰ কাৰ্ডত থকা মোবাইল নাম্বাৰটোত এটা OTP যায়। সেই OTPটো আমি আৰু কুখন টেকাৰ এপছটোত ভৰাব লাগে। আৰু আজিকালি আমাৰ হিতাধিকাৰীসকলৰ ঠিক তেনেকুৱা যিবিলাকৰ আৰ্থিক অৱস্থা বেয়া, তেওঁলোকৰ তাৰমানে এটাই মোবাইল বাহিৰত লৈ যায় বা ৰিচাৰ্জ নাথাকে বা কিছুমান সেই নাম্বাৰটো চেঞ্জ কৰিছে। এতিয়া আমাৰ কাৰণে সিহঁতে সেই নাম্বাৰটো পুনৰ আনিব নোৱাৰে। কাৰণ তেওঁলোকে কৈছে আমি কি পাইছো, তেওঁলোকে এই পেকেট খাদ্যবিলাক পাই কাৰণে তেওঁলোকৰ বহুত আপত্তি যে এইবিলাক গৰু ছাগলীৰ আহাৰ, সেইবিলাক আমাক নালাগে। সেনেকুৱা আমাৰ মাজত অংগনবাদী কৰ্মী সহায়িকাৰ মাজত বহুতো বাক বিতণ্ডাৰ সৃষ্টি হৈছে। তাতে আমি সেই সমস্যাত পৰিছো। তাৰোপৰি আমাক পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে, মাননীৰ সলনি মজুৰি দিব লাগে। কাম অনুযায়ী আমাক এবাৰ কণা হাঁহক পতন দিয়াৰ দৰে অলপ পইচা দি থলে তাতে আমি কেনেদৰে চলো? যিহেতু বস্তুৰ ইমান আজিকালি দাম, সেয়েহে আমি কেনেকৈ চলিম? তাৰে কাৰণে আজি আমি ৰাজপথত ওলাই আহিছো আৰু প্ৰধান দাবী হ'ল আজি এফআৰএছৰ দাবী। অংগনবাদী কৰ্মী সহায়িকা সন্থা গোটেই অসমতে প্ৰতিখন জিলা DC মহোদয়ৰ জৰিয়তে অসমৰ লগতে ভাৰতৰ কেন্দ্ৰীয় সমাজ কল্যাণ মন্ত্ৰী তাত মেমৰেণ্ডাম পঠা হ'ব DCৰ জৰিয়তে। ইয়াৰ মূল লক্ষ্য হৈছে এফআৰএছ বাতিল কৰক। এফআৰএছ আজি ভাৰতৰ
বিজেপি চৰকাৰে এখন আইন আনিছে অংগনবাদী কৰ্মী সহায়িকাৰ ওপৰত এটা মাধমাৰু হটাব বিচাৰিছে। এই আইনখনৰ মূল লক্ষ্য হৈছে যে অংগনবাদী কৰ্মীসকলে অতি কম টকাত তেওঁলোকৰ স্কুলৰ কামখিনি কৰাৰ উপৰিও মহিলা যিসকলে ডেলিভাৰী হ'বলৈ আছে বা তেওঁলোকৰ সন্তানসমূহ ঠিকমতে থকাৰ কাৰণে যে তেওঁলোকৰ ঘৰত যাব লাগিব, পুষ্টিৰ মতে খাদ্য পাইছে নে পোৱা নাই খবৰ কৰিব লাগিব, আৰু তাৰে মাজেদি সেই মহিলাগৰাকীয়েও এই নাম্বাৰৰ লগত অংগনবাদী কৰ্মী সহায়িকালৈ জড়িত হ'ব লাগিব। আৰু যি নাম্বাৰটো চৰকাৰে পাব, আৰু লগে লগে মহিলাগৰাকীৰ এটা মোবাইল থাকিব লাগিব, য'ত আজি এই সৰু মোবাইল যদি নহ'ব, ডাঙৰ মোবাইল এণ্ড্ৰইড মোবাইল লাগিব, য'ত OTP আহিব এটা, OTPৰ মাজতে তেওঁ ক'ব লাগিব যে আচলতে মহিলাগৰাকী কি হৈছে, আপোনালোকৰ কি হৈছে, কি হোৱা নাই, কি খাদ্য লাগিব, আৰু এই খাদ্যসমূহ অংগনবাদী কৰ্মী সহায়কৰ মাজতে যোগান ধৰিব। কিন্তু আমি জানো বিগত সময়ছোৱাত তেওঁলোকে ঢাক ঢোল বজাই যদিও যিখিনি অংগনবাদী কৰ্মী সহায়িকাক দিম বুলি কয় তাৰে আধাখিনিও বস্তু তেওঁলোকে নিদিয়ে। এই ক্ষেত্ৰত কি হ'ব, অংগনবাদী কৰ্মীসকলে যোগাযোগ হ'ব, কাৰণ পৰিয়ালবিলাকে ধৰিব এই খাদ্য দিয়া বুলি কৈছে, আপোনালোকে কিয় দিয়া নাই, অথচ চৰকাৰে নিদিয়ে। অৰ্থাৎ পৰিয়াল আৰু অংগনবাদী কৰ্মীসকলৰ মাজত সংঘাত সৃষ্টি কৰাৰ কাৰণে এই চৰকাৰে পৰিকল্পনা কৰিছে। ইতিমধ্যে তেওঁলোকে বিচাৰিছে অংগনবাদীৰ যিবিলাক সৰু সৰু অংগনবাদীৰ ঘৰ আছে এইবিলাক নাইকিয়া কৰি অংগনবাদীৰ কৰ্মচাৰী নাইকিয়া কৰিব বিচাৰিছে। আমি দাবী কৰিছো যে অংগনবাদী কৰ্মী আৰু সহায়িকা তৃতীয় আৰু চতুৰ্থ বৰ্গ ঘোষণা কৰক। যেতিয়ালৈকে ঘোষণা কৰিব নোৱাৰে 10,000 টকা তেওঁলোকক মাননি দিয়ক। কিন্তু দুখ লাগে অসমৰ বিজেপি চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত অপৰাধ। আনকি সমাজ কল্যাণৰ মন্ত্ৰী অজন্তা নায়কে লিখিতভাৱেও কৈছিল যে 10,000 টকা আমি দিম, কিন্তু ইয়াৰ আমাৰ অসমৰ হৈছে মুৰব্বী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই যে অজন্তা নায়কক আহ্বান কৰি 10,000 টকা দিলে নাম মাত্ৰ 508 টকা বৃদ্ধি কৰি দিছে। দুখৰ বিষয়। আমি আজিও দাবী কৰিছো যে তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰী ঘোষণা কৰক, তেওঁলোকক 60 বছৰৰ পিছত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক, আৰু অনতিপলমে FRS বাতিল কৰক, নহলে পৰৱৰ্তী পৰ্যায়ত আমি CITUৰ নেতৃত্বত অংগনবাদী কৰ্মীসকলে বৃহত্তৰ আন্দোলন গঢ়ি তুলিম। এই আজি মূল বিষয়বস্তু। আমাৰ সন্থাৰ যোগেদি স্মাৰক পত্ৰ দিম।